এওঁ তোমাক নিজৰ ছোৱালীৰ দৰে ভাবিছিল। ময়োতো আপোনাক মাৰ দৰে ভাবো নিজৰ। প্লিজ, কোৱা আৰু সঁচাকৈ ভবাৰ মাজত যে পাৰ্থক্য আছে সেইটো তুমি নিজে প্ৰমাণ কৰি দিলা। মই ভয়তে কোৱা নাছিলো। কিহৰ ভয়? যাৰ বাবে মোৰ পৰা তোমাৰ নিজৰ ভনীয়েক বুলি তুমি লুকুৱালা। মোৰ আচল কথাটো আপোনালোকে জানিব বুলি। হা? নিমিতা, যতীন, থানা এৰি কলৈ গ'ল দুজনে? ক'ত গ'লহে থানা এৰি? ছাৰ, মেমেৰাক লৈ মই বিৰিয়ানী নিবলৈ আহিছোঁ। আজি মই খুৱাম ছাৰ। হয় নেকি? আহক সোনকালে। হ'ব ছাৰ। জানমণিক চাগে মই জোখতকৈ বেছি ভাবি লৈছোঁ। জানমণিৰ চকুত বেলেগ মানুহ যি ময়ো সেই একেই, নহ'লে এটলিষ্ট পঞ্চী নিজৰ ভনীক বুলি ক'লেহেঁতেন। আজিৰ পৰা নহ'ব, গেপ মেইনটেইন কৰিব লাগিব। বৰুৱা। তুমি হা বহা। থেংকছ কৈ মানুহক সৰু কৰিব নাপায়, কিন্তু আপোনাক ধন্যবাদ নিদিলে নিজকে অকৃতজ্ঞ যেন লাগিব। কিয়? পঞ্চীৰ দেউতাকক মাতি আনাৰ কাৰণে? সেইটো মোৰ ডিউটি। এনেও বেলেগৰ কাৰণে হ'লেও কৰিলোহেঁতেন। আপোন মানুহৰ পৰা আঁতৰি থাকিলে যি কষ্ট হয় বুজি পাওঁ। বাট ধন্যবাদ জনাবৰ কাৰণে অহাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। কিন্তু ধন্যবাদ দি আপোন মানুহক ভালৰি লগোৱাৰ দৰে কাম নকৰিব, অন্ততঃ তুমি। মই বুজা নাই। পঞ্চী জানমণি নিজৰ বৰ্তাকৰ ছোৱালী বুলি তুমি জানিছিলা? জানিছিলোঁ, কিন্তু ভাড়াঘৰলৈ অহাৰ পিছত যেতিয়াই নহওক, তুমি যদি মোক এবাৰ ক'লাহেঁতেন। তেখেতে বেয়া পাব বুলি ক'ব নোৱাৰিলোঁ, কিন্তু মই বাৰে বাৰে তেখেতক বুজাইছিলোঁ পঞ্চীৰ দেউতাক আহিলে তাই মানসিকভাৱে সাহস পাব বুলি। কিন্তু তেখেতে ভয় খাইছিলে। বৰ্তাকহঁত আহি ইয়াত জানমণিৰ লগত পঞ্চীক দেখিলে কিবা বেয়াকৈ ক'ব বুলি, হুলস্থুল হ'ব বুলি ভাবিছিলে। তোমালোক যে হাজবেণ্ড ৱাইফ নহয় সেইটো মই জানো নে নাজানো? জানে। তেন্তে আজিলৈকে অন্য কোনোবা মানুহক জানিবলৈ দিছোঁ মই? নাই দিয়া। তেন্তে কেনেকৈ ভাবিলে যে কথাটো গম পোৱাৰ পিছত বেলেগ এটা ষ্টেপ ল'ম বুলি? আপোনালোকক আজিলৈকে যিখিনি হেল্প কৰিছোঁ মানৱতা খাতিৰত, আৰু জানমণিত যি মানসিক কষ্ট পাইছে সেই কষ্ট যাতে মোৰ পৰা নাপায় সেইকাৰণে পাহৰি গৈছিলোঁ মই এজন পুলিচ বুলি। তথাপিতো কিয়? তেখেতৰ হৈ মই ক্ষমা খুজিছোঁ। আপুনি বেয়া পাই থাকিলে তেওঁ কষ্ট পাব বুলি মই জানো। তেওঁ যেনেকৈ মোক বন্ধু হিচাপে বিশ্বাস কৰে আপোনাকো কৰে, গতিকে প্লিজ মই কৈ দিওঁ। হ'ব দিয়ক, কিবা প্ৰব্লেম হ'লে ফোন কৰিব, মই যাম। ঠিক আছে, থেংক ইউ। তোমাক ফোন কৰিম বুলি ভাবিছিলোঁ থানাৰ পৰা ওলাই। অচিক লগ কৰিব আহিছোঁ। আহিলে এতিয়া ভাল। তেখেতৰ ঘৰৰ মানুহে সহজভাৱে লৈছে। নাই, সুধিছিলে ককায়েকে, তেখেত নাযায়। ইয়াতে নিজকে এষ্টাব্লিছ কৰিব খুজিছে তেখেতে, আৰু ককায়েকো হেল্প কৰিব বোলে। তেখেতে অহা মাহত ইয়াৰে কোম্পানী এটাত জইন কৰিব। ৰাখিছোঁ, গৈ আছোঁ মই। মই মালিকনীক বুজাম, তই চিন্তা নকৰিবি। মোলৈ ভয় কৰি তই কথাটো কোৱা নাছিলি বুলি ময়ো বুজিছোঁ। খুৰীয়ে বেয়া পোৱাৰ কাৰণেহে বেয়া লাগিছে বৰ্তা। হ'ব দে, মন বেয়া নকৰিবি। তাহাঁতক ফোন কৰি মাত, বহুত সময় হ'ল নহয়। পঞ্চী, ইহঁতলৈ ফোনটো কৰচোন। হেল্ল' দাদা, ক'ত আছ? গণেশগুৰি পালি? ঘূৰি আহ আকৌ, খুৰাৰ ভৰি বিষাব নহয়। ঠিক আছে, আহ জল্দি। তাহাঁতি গণেশগুৰি পালেগৈ। খুৰাই বোলে খোজকাঢ়ি পেলাই বিৰাট ভাল পাইছে। কাইলৈ ডাক্তৰক দেখুৱাব পৰা হ'ব নহয়? তাকে, দেখুৱাব পৰা হ'লেতো ভাল আছিলে। চাই থাকিব পৰা নাই এনেকে দেউতাক বৰ্তা। ময়ো চাই থাকিব পৰা নাই আই।
তাৰ অৱস্থাটো দেখি মোৰ পুৰণা কথাবোৰলৈহে মনত পৰে। নিজক দুখ দি নাথাকিবা বৰ্তা, তুমিয়ে দেখোন কোৱা আমাৰ কপালত যি লিখা আছে সেয়াই হ'ব। তথাপি বা মনজিৎ দা এতিয়ালৈকে অহা নাই যে, নাহে নেকি? মই কৈছিলোঁ বৰ্তাহঁত অহাৰ কথা, বৰ্তাই বেয়া পাব বুলি অহা নাই চাগে। ফোন কৰি মাতো, ল'ৰাটোক ময়ো লগ পাব লাগে। পঞ্চি তই ফোনটো লগাচোন। কোৱা। নাখাওঁ। অহ, কিয়নো তেনেকে থাকাহে শ্ৰীমতী? নেপায়। নাপায়। ভাল পোৱা মানুহে এনেকে ফাঁকি দিব নাপায়। ইমান ভাল পাইছিলোঁ তাইক ছাপোৰ্ট কৰিয়ে মই আপোনাৰ লগতো কাজিয়া কৰিছিলোঁ। তাই কৰা কামবোৰ মডেল হিচাপে ল'ব লাগে বুলি ভাবিছিলোঁ, কিন্তু এতিয়া চোৱা, প্ৰত্যেকটো কামৰ আঁৰত অন্য এটা কথা থাকে শ্ৰীমতী। এই কথাটোৰ আঁৰত কি অন্য কথা থাকিব পাৰে? মুঠতে জানমণিয়ে আমাক ফাঁকি দিছে। কিনো ফাঁকি দিলে? আপুনি নাজানে জানমণিয়ে কি ফাঁকি দি আছে আমাক? জানো, জানমণিয়ে কৈছিলে ছোৱালীজনী তাই এদিনৰ চিনাকি। এতিয়া গম পালা ছোৱালীজনী বৰ্তাকৰ ছোৱালী। এই দুটা ফাঁকি এইটো। এতিয়া কোৱা, এই ফাঁকি দুটা দি তোমাক কিমান ডাঙৰ ক্ষতি কৰিলে? মোৰ মতেতো একো ক্ষতি কৰা নাই। বিশ্বাস ভাঙিছে আমাৰ। মোৰতো ভঙা নাই। আপুনি এতিয়াও কিয় জানমণিক ছাপোৰ্ট কৰি আছে? কাৰণ জানমণিয়ে কিয় ফাঁকি দিছিলে মই বুজি পাইছো। তাই কোৱাৰ দৰে তাই ভয় খাইছে, বৰ্তাকতে ভনীয়েকক গালি পাৰিব বুলি, খং কৰিব বুলি। ভয় কৰাটো স্বাভাৱিক, কাৰণ ভনীয়েক মেণ্টেলি ডিপ্ৰেছ হৈ আছে। মেণ্টেলি ডিপ্ৰেছ হৈ থকাটোৱে কাৰণ নহয়। কাৰণ আছে কাৰণে কৈছোঁ, ভনীয়েকে কষ্ট পাব বুলিয়ে জানমণি আপোনালোকক ফাঁকি দিয়া নাছিল। আৰু কি কাৰণ আছে সেইটো কোৱা। তাইৰ নিজৰ প্ৰব্লেম আছিল। কি নিজৰ প্ৰব্লেম? জানমণিয়ে নিজেও ঘৰ এৰি মনে মনে পলাই আহিছিল। কি? কি কম ভাবিয়ে পোৱা নাই। ভুল বুলিয়েই কোৱা বা নিজৰ সন্তানক কৰা শাসন বুলিয়েই কোৱা, কৰিলোঁ আৰু। ইহঁত দুজনে নোহোৱা হোৱাৰ পৰা পস্তাইছোঁ। ঘৰখনত ক'তো কোনো এটা মানুহৰে শান্তি নোহোৱা হ'ল। তোমাকো মই বিনা কাৰণত সন্দেহ কৰিলোঁ, পাৰিলে ক্ষমা কৰিবা বোপাই। এনেকৈ কৈছ কিয় খুৰা? আপোনাৰ ঠাইত আপুনি শুদ্ধ। সঁচা কথাখিনি আপুনি গম পালে হয়তো এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। হৈ যায় কেতিয়াবা। তুমি এইবোৰ ধৰি নাথাকিবা। আমাৰ ইহঁতক তুমি যিখিনি সহায় কৰিছা সেয়া মই সদায় মনত ৰাখিম বোপাই। ঈশ্বৰে তোমাৰ মংগল কৰক। হ'ব হ'ব, বহাচোন বহা। ভুল বুজাবুজিখিনি আঁতৰি যদি এওঁ ঘৰলৈ যাব পাৰে। পাৰে। মই নাযাওঁ। মই কাম কৰি নিজকে আগতে এষ্টাব্লিছ কৰি ল'ব বিচাৰোঁ। কিন্তু নহয় বৰ্তা, বিশ্বাস ৰাখা মোৰ ওপৰত। তোমালোকৰ জানমণি আৰু কেতিয়াও ভুল নকৰে। ব'লা ইয়াতে বহা। বহচোন। ভণ্টি, খুৰাই আজি আইচক্ৰীম খাইছে, বৰ ভাল পাইছে। আপুনি আহিলে? কাম শেষ হোৱা নাছিল বাবে দেৰি হ'ল। আপোনালোকে খাই লওক, মই গৈ থাকোঁ। আপুনিও খাই যাওক নেকি? নালাগে, মোৰ ভাত ৰান্ধিছে। এখেত মোৰ দেউতা। খুৰা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ভালনে? ভাল ভাল, বৰ ভাল। মোৰ ছোৱালীৰো ভাল, জোঁৱাইৰো ভাল। জোঁৱাই বৰ ডাঙৰ চাকৰি কৰে নহয়। মোৰ ছোৱালীৰ সুখে নধৰা হৈছে। খুৰাই মানুহ কথা চব পাহৰিছে।
আমাৰ তাৰে এজন ডক্টৰে এমেনচিয়া বুলি কৈছে। মোৰেই পাপৰ ফল চাগৈ এয়া। বৰ্তা বাৰে বাৰে এনেকৈ কৈ নাথাকিবাচোন। ইয়াতে ভাল ছেক্ৰেটাৰিষ্ট পাব, দেখুৱাই ল'ব। আপুনি চিনি পায় নেকি ভাল ডাক্তৰ ক'ৰবাত? মইতো নাজানো, অচি ছাৰ জানিব, মই সুধি জনাম। মই আহিছোঁ, আপোনালোক থাকক। ভাল। তোমালোক অলপ বহাচোন, মোৰ বৰ গৰম লাগিছে, গাটো ধুই লওঁ। ৰহ এই পঞ্চি, দেউতা। কি অঁ মই জান। নহয়, মোৰ ছোৱালী এজনী আছে নহয়, জান তাইৰ নাম। মাতাচোন মাতা, মোৰ কথা এটা আছে। মই মনজিতৰ চাইল্ডহুড ফ্ৰেণ্ড। তুমি কিবা বেলেগ কাৰণ থকাৰ কথা কৈছিলা? কাৰণ আছে কাৰণে কৈছোঁ। ভনীয়েকে কষ্ট পাব বুলিয়ে জানমণি আপোনালোকক ফাঁকি দিয়া নাছিল। আৰু কি কাৰণ আছে সেইটো কোৱা। তাইৰ নিজৰ প্ৰব্লেম আছিল। কি নিজৰ প্ৰব্লেম? জানমণিয়ে নিজেও ঘৰ এৰি মনে মনে পলাই আহিছিল। কি? বৰ্তাঘৰত আহি তাইকো পাব বুলিহে ফাঁকি দিছিলে তাই আপোনালোকক। তাৰমানে মনজিত জানমণি পলাই বিয়া হৈছিল? এই কিনো ডাঙৰ কথা হ'ল শ্ৰীমতী, ভাল ভাল প্ৰেমিক প্ৰেমিকাইতো পলায়ে বিয়া হয়। হেৰি নহয়, মনজিতক জানমণিহঁতৰ ঘৰৰ মানুহে পাইছিল নে? এদিন পাইছিল। মনজিত আৰু জানমণিৰ সম্পৰ্ক কিমান দিনৰ? সেইটো আপোনালোকে জানমণিহঁতক সুধিলেই সঁচা উত্তৰটো পাব। মই এতিয়া আহিছোঁ। এই ৰ'বাচোন, তোমাৰ নামটো নুসুধিলো নহয়। নূৰ, নূৰ বেগম। নূৰ বেগম। এইটো কি নাম হে? নৰ? নূৰ বুলি ক'লেই চোন নূৰহে নেকি? অঁ। মই আপোনাক সঁচা কথাটো ক'ম বুলি ভাবিও ক'ব নোৱাৰিলোঁ। কাৰণটো সুধিলেও এতিয়া হয়তো মই স্পষ্টকৈ ক'ব নোৱাৰিম। মালিকনী খুৰীহঁতেতো এতিয়া মোক শত্ৰু দেখাৰ দৰে দেখে। আপুনি প্লিজ মোক শত্ৰু বুলি নাভাবিব। আপোনাৰ কথা সুধি মই জানমণিক এনেয়ে সন্দেহ কৰিলোঁ। এতিয়া গম পালে নহয়, সেইজনী তাইৰ নিজৰ ভনীয়েক। ভগৱানেও চাগে মোক ক্ষমা নকৰিব। ইমান ভাল ছোৱালীজনীৰ কথা যে মই কি ভাবি পেলালোঁ। আগতে গলিত কোনেও মোৰ লগত ভালদৰে কথা পতা নাছিল, মদাহী ঘৈণীয়েক বুলি। কিন্তু জানমণি আহি মোক আপোন কৰি ল'লে। কিন্তু মই মূৰ্খই, চিচি কি যে কাম কৰিলোঁ। একো বেয়া কৰা নাই দে। তাই আগতে নিজৰ ভনীয়েক বুলি নকলে কিয়? ওপৰতে মাত নামাতিবি। তাই মাত নমতা কাৰণ বেলেগ আছে। কি কাৰণ বেলেগ আছে? কথাটো জানিয়ে ঘৰ সকলোৱে দৌৰি ঢাপৰি আহিছে। তেজেং মুঠতে আছে, নহ'লে নিজৰ ভনীয়েকৰ পইচা কোনে লুকুৱায়ো? আচল কথাটো উলিয়াব লাগিব, তই কামটো কৰিব লাগিব। মই নোৱাৰা হ'লে দেই। ৰান্দা মাৰি পিঠিত বহল কৰি পেলাম। বাসন্তী। অঁ বৌ আহক। এইজনী আকৌ কেলে আহিছে? পইচা বিচাৰি আহিছে যদি মই মদ নাই খোৱা বুলি কবি আকৌ। অ' বাসন্তী। হয়। অ' তয়ো আছ? হয়। হেৰি, এই কালি যে চেনি বিচাৰি আহিছিলা, এই মই দোকানৰ পৰা আনিলোগেহেঁতেন। একো নহয় অ'। এই বাসন্তীক মই অলপ মোৰ লগত লৈ যাব পাৰোঁনে? ক'লে বৌ? বাসন্তী, এই যে জানমণি ঘৰলৈ যে এজনী নতুনকৈ ছোৱালী আহিছে, তাইৰ ঘৰ ক'ত জানা? এবাৰ খবৰ ল'বলৈ যাব লাগিছিল নেকি মই? দেউতাৰ কথা বেয়া পাব নেকি নগ'লে? কিনো ভাবি আছোঁ মই? কিয় বেয়া পাব? মই মোৰ ডিউটি কৰিম। নাই, সেইবোৰ ভাবি নাথাকোঁ। ছাৰ। তুমি মানে আপুনি? একো নাই, তুমি বুলিও মাতিব পাৰে আপুনি মোক।
আপুনিটোৱে ঠিক আছে নেকি? মই সদায় আপোনাৰ ওচৰলৈ স্বাৰ্থতে আহোঁ ন ছাৰ। একো নাই, কাৰোবাৰ স্বাৰ্থ পূৰাব পাৰিছোঁ আৰু কি লাগে, মোৰে লাক। বেড লাক বুলি কোৱা হ'লে বেছি মিলিলেহেঁতেন ন ছাৰ, বিশেষকৈ মোৰ স্বাৰ্থ পূৰোৱাৰ ক্ষেত্ৰত। মই আপোনাক সঁচা কথাটো ক'ম বুলি ভাবিও ক'ব নোৱাৰিলোঁ। কাৰণটো সুধিলেও এতিয়া হয়তো মই স্পষ্টকৈ ক'ব নোৱাৰিম। মালিকনী খুৰীহঁতেতো এতিয়া মোক শত্ৰু দেখাৰ দৰে দেখে। আপুনি প্লিজ মোক শত্ৰু বুলি নাভাবিব। বৰ্তাহঁতে যে কেতিয়াবা মোক ভালকৈ মাতিব, সেইটো আশা মই এৰিয়ে দিছিলোঁ। আপোনাৰ বাবে আকৌ মই বৰ্তাহঁতৰ মৰম পালোঁ। সেয়া আপোনাৰ প্ৰাপ্য। মই বহুত সুখী জানে। মাথো কি? দেউতাই সকলো পাহৰিছে জানে, মোক আপুনি অহাৰ পিছত নমস্কাৰ দিছে জানে, জীয়েকক নমস্কাৰ দিছে। জান নামৰ জীয়েক এজনী বোলে তেওঁৰো আছে, বিয়া দিলে। খুব ভাল জোৱাইক বোলে, খুব সুখৰ সংসাৰ বোলে জীয়েক জানো, খুব প্ৰশংসা কৰিছে।